নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 30 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ দৰকাৰ হলে বিধায়ক পদ এৰি দিম দৰকাৰ হলে জেললৈ যাম দৰকাৰ হলে এনএসএ লগাই দিয়ক কিন্তু অভিযুক্ত গ্ৰেপ্তাৰ নোহোৱালৈকে প্ৰতিবাদ কৰিম জুবিন গাৰ্গৰ ন্যায় বিচাৰি এই মন্তব্য কৰিছে অখিল গগৈ শ্যাম কানু মহন্তৰ ফেসবুক পোষ্ট মই আহি আছো ফেসবুকত আপডেট কৰিলে শ্যাম কানু মহন্ত কিমান সাহস থাকিলে এনেকুৱা কথা ক'ব পাৰে শ্যাম কানু মহন্তৰ ফেসবুক পোষ্ট শ্যাম কানু মহন্তই কৈছে মই আহি আছো ফেসবুকত এই আপডেট কৰিছে শ্যাম কানু মহন্তই শ্যাম কানু মহন্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিছিল হিমন্ত বিশ্ব শৰ্মাই এতিয়া উপায় নাপায় অসমত আহিবলৈ বাধ্য হৈছে শ্যাম কানু মহন্তৰ সকলো একাউণ্ট ফ্ৰিজ কৰা হৈছিল শ্যাম কানু মহন্তই কৈছে শ্ৰদ্ধা ৰাইজ মই আহি আছো সোনকালে ইতিমধ্যে পুলিচক জনাইছো চৰকাৰ প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগিতা কৰিম মোৰ লুকুৱাবলৈ একো নাই SITয়ে খুদা সকলো প্ৰশ্নৰ উত্তৰ দিম অতি উচ্চ পৰ্যায়ৰ অনুসন্ধান হওক তন্নকৈ সকলো দিশ সকলো কথা অনুসন্ধান হওক ৰাইজৰ হিয়াৰ আমঠু মোৰ অতি মৰমৰ জুবিনক মৃত্যুৰ লগত জড়িত সকলোখিনি কথা ভালদৰে উলাই পৰক তাকে কামনা কৰিছো বুলি মন্তব্য কৰিছে শ্যাম কানু মহন্তই জুবিন গাৰ্গক যে পৰিকল্পিতভাৱে হত্যা কৰিছে হিয়া প্ৰমাণিত হল জুবিনক ফুৰাব নিয়া ছিংগাপুৰৰ লাজাৰাছ দীপক লৈ এতিয়া গৰিমা শইকীয়া গাৰ্গৰ সন্দেহ বৃদ্ধি পাইছে গৰিমা শইকীয়া গাৰ্গে কৈছে যেটো লাজাৰাছ দীপলৈ জুবিনক নিছিল সেইটো বিপদজনক আছিল লাজাৰাছ দ্বীপটো ছিংগাপুৰৰ কোৱাৰাণ্টাইন চেণ্টাৰ আছিল লাজাৰাছ দ্বীপটো বহু দিনৰ পৰা সমাধিস্থলী ৰূপে ব্যৱহাৰ কৰি আছিল ছিংগাপুৰৰ মানুহে স্থানীয় লোকে তালৈ বিনোদনৰ কাৰণে নাযায় সেই সাগৰখনৰ সেই ঠাইখিনিতো পূৰ্বে বহু ঘটনা হৈছে বহুতৰ মৃত্যু হৈছে কিন্তু কাৰণ একো উলাই নাপালে পানীত ডুবি মৰা বুলিয়েই কয় সকলোৱে তেনেকুৱা এখন অভিশপ্ত ঠাইলৈ কিয় নিয়া হৈছিল জুবিনে দিনত শুই ভাল পায় উঠাই নিয়াৰ কথা নাছিল মোৰ প্ৰশ্ন বহুত আছে গতিকে মই ন্যায় বিচাৰিছো বুলি মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে জুবিন বাগৰুৱা আছিল তথাপিও তেওঁক বাধ্য কৰাইছিল সাগৰত জাপ দিবলৈ সকলো তদন্ত হ'ব লাগিব জুবিনক কোনে কিয় ফৰ্চ কৰিছিল সেয়া প্ৰমাণিত হ'ব লাগিব সিদ্ধাৰ্থ পলাই আছে ঘূৰি ফুৰিছে পলালে নহ'ব জুবিন গাৰ্গক কিয় হত্যা কৰিলে তাৰ কথা বিৱৰণ দিব লাগিব সিদ্ধাৰ্থই 26 জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰি পুনৰ বাংলাদেশলৈ খেদি পঠিয়াইছে চৰকাৰে ঐশ্বৰিক শক্তিয়ে সকলো অশুভ শক্তি ধ্বংস কৰে শাৰদ উৎসৱৰ সময়ত আমাৰ ভূমিত 26 জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰি মা দুৰ্গাৰ আশীৰ্বাদত নিজ ভূমিলৈ উভতাই পঠিওৱা হৈছে আমাৰ ভূমিত আমি কোনো অনুপ্ৰৱেশকাৰীক ব্যাঘাত জন্মাবলৈ নিদিও বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অজয় ফুকন ভিক্টৰ দাসৰ বিৰুদ্ধে ৰাষ্ট্ৰদোষৰ গোচৰ ৰুজু কৰিছে বৰ্তমান 14 দিনৰ ন্যায়িক জিম্মাত থকা দুয়োজনৰে বিৰুদ্ধে আৰোপ কৰা হৈছে NSAৰ দ্বাৰা জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে কৰা প্ৰতিবাদৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল অজয় ফুকন আৰু ভিক্টৰ দাসক চৰকাৰে ভিক্টৰ দাসৰ বিৰুদ্ধে অজয় ফুকনৰ বিৰুদ্ধে ৰাষ্ট্ৰদোষৰ গোচৰ ৰুজু কৰিছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতেই প্ৰতিবাদ কৰিছিল সমগ্ৰ অসমৰ জনতাই সমান্তৰালভাৱে অজয় ফুকন আৰু ভিক্টৰ দাসক ন্যায় বিচাৰি প্ৰতিবাদ কৰিবলৈ ৰাজপথত ওলাই আহিছিল আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে যিকোনো মুহূৰ্তত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মায়ো আত্মসমৰ্পণ কৰিব পাৰে 36 ঘণ্টাৰ ডেডলাইন বান্ধি দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডেডলাইনৰ পিছতেই গাতৰ পৰা ওলাব সিদ্ধাৰ্থ কিমান স্পৰ্ধা থাকিলে চৰকাৰক সহযোগিতা কৰাৰ পৰিৱৰ্তে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ পলাই ফুৰিছে যদি তেওঁৰ দুখেই নাছিল কিয় পলাবলগীয়া হৈছে কিয় পলাই আছে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে সিদ্ধাৰ্থ শৰ্মাৰ মোবাইল ট্ৰেকিং কৰা হৈছে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গতি কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই তেওঁ বিভিন্ন ৰাজ্যত ঘূৰি আছে তেওঁ দেশৰ পৰা পলাই যাব নোৱাৰে কাৰণ তেওঁৰ লুক আউট কৰা হৈছে তেওঁ কোনো স্থানতে যাব নোৱাৰে গতিকে অতি সোনকালে অসমত আহি ধৰা দিব লাগে আৰু চৰকাৰক অসম আৰক্ষীক সহায় সহযোগিতা কৰিব লাগে তেওঁ যদি দোষী হয় কঠোৰ শাস্তিৰ প্ৰাপ্ত হ'ব বুলি মন্তব্য কৰিছে শৰ্মাই জুবিন গাৰ্গৰ ন্যায় বিচৰাটো ৰাষ্ট্ৰদ্ৰোহ নেকি ভিক্টৰ দাস আৰু অজয় ফুকনৰ ওপৰত জাপি দিয়া এনএছএ প্ৰত্যাহাৰৰ দাবী জনাইছে অখিল গগৈয়ে কৈছে চৰকাৰে কাৰ বিৰুদ্ধে কঠোৰ হ'ব লাগিছিল আৰু কাৰ বিৰুদ্ধে হৈ আছে জুবিন গাৰ্গৰ ন্যায় বিচৰাসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে ইয়া ষড়যন্ত্ৰ ইয়া ডাঙৰ ষড়যন্ত্ৰ ইয়াৰ আঁৰত ডাঙৰ এজন মানুহ লুকাই আছে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে কিছু সময় পূৰ্বে এই মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে যে 12টা দিন সম্পূৰ্ণ হৈ গ'ল জুবিন গাৰ্গক হত্যা কৰা আজিলৈকে হত্যাকাৰীক কৰায়ত্ব কৰিব পৰা নাই হত্যাকাৰীক কঠোৰ শাস্তি দিব পৰা নাই সমগ্ৰ অসমবাসীয়ে বাট চাই আছে কিন্তু তাৰ পৰিৱৰ্তে জুবিনৰ ন্যায় বিচৰাসকলৰ ওপৰতহে কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে অসম আৰক্ষী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যদি জুবিন গাৰ্গক ভালেই পায় কিয় তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পাছত এনেকুৱা ধৰণৰ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে অতি সোনকালে ভিক্টৰ দাস আৰু অজয় ফুকনৰ ওপৰত জাপি দিয়া ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক প্ৰশ্ন দাবী অখিল গগৈৰ গায়ক নীলোৎপল বৰাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ গুৱাহাটী যুৱ সাংবাদিক সমাজৰ জুবিন গাৰ্গৰ বাসগৃহত সাংবাদিকৰ কেমেৰা ভাঙি দিব লাগে বুলি উচতনিমূলক মন্তব্য কৰিছিল নীলোৎপল বৰাই ঠায়ে ঠায়ে সংঘটিত বিক্ষিপ্ত ঘটনাটো গায়ক নীলোৎপলৰ হাত থকাৰ সন্দেহ কৰিছে সাংবাদিকসকলে শ্যামকানু মহন্তক লৈ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈয়ে কিছু সময় পূৰ্বে নিজৰ ফেচবুক পেজত এটা পোষ্ট কৰিছে তেওঁ কৈছে শ্ৰদ্ধাৰ ৰাইজ মই আহি আছো সোনকালে ইতিমধ্যে পুলিচক জনাইছো ইয়াৰ এজন অভিযুক্তৰ ঘোষণা অসমৰ ইতিহাসৰ আটাইতকৈ বেছি প্ৰচাৰিত অসমৰ সমাজ জীৱনক আটাইতকৈ প্ৰভাৱিত কৰা এটা ৰহস্যজনক মৃত্যুৰ মূল অভিযুক্ত এজনৰ দাম্ভিক বচন ইয়াৰ আগতে এজন অভিযুক্তই আত্মপক্ষ সমৰ্থন কৰাৰ এনে বিৰল সুযোগ লাভ কৰাৰ নজিৰ আমি কোনোদিন দেখা নাই এই ক্ষেত্ৰত বিজয় মালিয়াটো শ্যামকানু মহন্তৰ ওচৰত হাৰি যাব জুবিনদাৰ মৃত্যুৰ ঘটনাত মূল অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতৰ এই শক্তিৰ আঁৰত কোন আছে বুলিও আপুনি ভাবে বুলিও প্ৰশ্ন কৰিছে অখিল গগৈ যিখন ৰাজ্যত ফেচবুকত কবিতা লিখিলে জেললৈ যাব লাগে য'ত জুবিনদাৰ মৃত্যুৰ তদন্ত বিচাৰিলে ৰাষ্ট্ৰদ্ৰোহ বুলি গণ্য কৰা হয় সেইখন ৰাজ্যৰ চৰকাৰৰ সন্মুখত জুবিনদাৰ ৰহস্যজনক মৃত্যুৰ অভিযুক্ত কেনেকৈ এনে VVIP হ'ব পাৰে ইয়াৰ পাছত জুবিনদাই ন্যায় পাব বুলি আপুনি ভাবিব পাৰেনে 3000 বিঘা মাটি বাধা দিয়াৰ ক্ষমতা থকা মানুহজন কোন আছিলে এবাৰ চিন্তা কৰক ৰাজনীতি কোনে কিমান কি লেভেলত কৰি আছে ভাবক এবাৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে একাংশ ৰাজনৈতিক নেতাই প্ৰশ্ন কৰিছে ব্ৰিঘু কলিতাই কৈছে 3000 মাটি প্ৰসংগত সমগ্ৰ অসমত কাৰ্বি আংলঙত প্ৰতিবাদ হৈছিল কিন্তু প্ৰতিবাদ সত্ত্বেও ক্ষমতা ব্যৱহাৰ কৰি কোনে কিমান কি লেভেলত তেওঁ ৰাজনীতি কৰিছে এবাৰ ভাবক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম নোলোৱাকৈ ব্ৰিঘু কলিতাই এই মন্তব্য কৰিছে ব্ৰিঘু কলিতাই কৈছে যে সময় এবাৰ নহয় বাৰম্বাৰ আহে আৰু তেতিয়া অসমৰ জনতাই উত্তৰ দিব বুলি মন্তব্য কৰিছে ক্ষমতাৰ অপপ্ৰয়োগ কৰিব নালাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পৰোক্ষভাৱে উদ্দেশ্যি এই মন্তব্য কৰিছে ব্ৰিঘু কলিতাই জুবিন গাৰ্গৰ মৃত্যুৰ ভুৱা ভিডিঅ' প্ৰচাৰ কৰা উচ্চতনিমূলক মন্তব্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব অসম আৰক্ষী
এক জাননী প্ৰেৰণ কৰা হৈছে সমগ্ৰ অসমত ছ'চিয়েল মিডিয়াত অসম আৰক্ষীৰ তীক্ষ্ণ নজৰ AI যোগে জুবিনৰ মৃত্যুৰ ভুৱা ভিডিঅ' প্ৰচাৰ কৰা উচ্চতনিমূলক মন্তব্য কৰা সকলৰ বিৰুদ্ধে ল'ব কঠোৰ ব্যৱস্থা ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ কৰা কেইবাজনো ব্যক্তিক চিনাক্ত কৰিছে অসম আৰক্ষীয়ে জুবিন গাৰ্গক লৈ আপত্তিজনক উচ্চতনিমূলক মন্তব্য কৰিলে ৰেহাই দিয়া নহ'ব বুলি মন্তব্য কৰিছে অসম আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে শ্ব' বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অংগৰাগ পাপন মহন্তই 1 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া মুম্বাইৰ শ্ব' বাতিলৰ সিদ্ধান্ত পাপনৰ সকলো ধৰণৰ প্ৰচাৰ কাৰ্যৰ লগতে বাতিল কৰা হৈছে শ্বুটিঙো বন্ধু জুবিন গাৰ্গৰ ন্যায় বিচাৰি বাৰম্বাৰ ফেচবুকত পোষ্ট কৰিছে পাপন মহন্তই অতি সোনকালে জুবিন গাৰ্গৰ হত্যাকাৰী কৰায়ত্ব কৰি কঠোৰ পৰা কঠোৰ শাস্তি দিয়াৰ কথা ঘোষণা কৰিছে অংগৰাগ পাপন মহন্তই